CM হত্যা কৈছিলে CM যি কয় ভাবি চিন্তি কয় CM হিমন্ত মামায়ে যেন ক'লে এইটো খাটাং এইটো হত্যা কৰা হৈছে হত্যাকাণ্ড বুলি জুবিন দাক আপোনালোকে কি ভাবে হত্যাকাণ্ড হয়নে এনেকুৱাই তাৰ মৃত্যু হৈছে কেইজনমান যেন কয় জুবিন দাৰ মৃত্যু হোৱা নাই বুলি কিয় মৃত্যু হোৱা নাই তো কিয় লৈ গৈছিল হস্পিটালৰ পৰা ইমান বেমাৰ হৈ থকাটো অৱস্থাতে কিয় নিব লাগিছিল এইটো হত্যাকাণ্ডই হয় কোনে কৈছে এইটো হত্যাকাণ্ড নহয় বুলি হত্যাকাণ্ডই হৈছে CM হিমন্ত মামাই কৈ দিলে যেন এইটো হত্যাকাণ্ড হয় বুলি তাতে কি কম আপোনাক 17 ডিসেম্বৰ তাৰিখে ৰাইজ 17 ডিসেম্বৰ তাৰিখে আমাক জুবিনদাৰ ন্যায়টো দিব বুলি সম্পূৰ্ণৰূপে হিমন্ত মামায়ে আমাক জনাইছে আপোনালোকে এইটো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক মই 18 ডিসেম্বৰ তাৰিখে আপোনালোকক 17 ডিসেম্বৰ তাৰিখে আপোনালোকক মই ন্যায়ৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে এইটো চেনেলত আপলোড কৰি দিওঁ আপোনালোকে ফাৰ্ষ্ট পাই যাব আপোনালোকে ভিডিঅ'টো চাবলৈ কোনে হত্যা কৰিছিল নে জুবিনদাৰ ইনেই মৃত্যু হৈছিল CM এটা কথা উপৰুৱাকৈ নকয় বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এই গুটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিসেম্বৰত আমি এটা মই আপোনালোকক ভিডিঅ' ক্লিপ এটা দেখাই আছো এইটো জুবিনদাৰ মৃত্যুৰ বিষয়ে হয় আপোনালোকে চাওকচোন ভিডিঅ'টো কোন কোন মানুহ আছে তাৰ ওচৰত আৰু কেনেকৈ তাৰ মৃত্যুটো হৈছিল আপোনালোকে নাজানে চাগে কেইজনমান আহক মই ভিডিঅ'টো প্লে কৰি আছো আপোনালোকে চাওকচোন ভিডিঅ'ত আপোনালোকে লক্ষ্য কৰিলে নহয় যেন কেইজন মানুহে এচিড বুলি কৈছিল এচিড মানে কি আপোনালোকে গম পায়নে ছিংগাপুৰত এচিড মানে কি আপোনালোকে গম পায়নে নাপায় চাগে ছিংগাপুৰত এচিড মানে হৈছিল ড্ৰাগছ কোনে দিছিল তাক ড্ৰাগছ জুবিন দাক খুৱাইছিল নেকি কোনোবা হাতুৰিব পৰা নাছিল আপোনালোকে ভিডিঅ' চাইছে চাগে কেনেকৈ মুখ তলত কৰি হাতুৰি আছে যে আপোনাৰ যি আপোনাৰ ড্ৰাগছ এটা আপোনাৰ নিচাযুক্ত বস্তু এটা আপোনাৰ আছে তাক আপোনাৰ এচিড বুলি কয় স্লেং লেংগুৱেজত সম্পূৰ্ণ তথ্য ৰাইজৰ আগত লৈ আহিম কোৰ্টৰ আগত লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব তো কি কৰা হ'ব আপোনালোকে কমেণ্টত জনাব দেই